আপোনালোকে চাই আছে 24 আসাম টিভি আৰু মই আজি উপস্থিত আছো শুকান পুখুৰী কৰম সন্মিলনত আৰু আজি যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ বিষয়ে জানিবৰ বাবে আমাৰ লগত উপস্থিত আছে শুকান পুখুৰী কৰম সন্মিলনৰ উদযাপন সমিতিৰ সম্পাদিকা আৰু আমি সম্পাদিকাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছো আমি 24 আসাম টিভিলৈ। ধন্যবাদ। আপোনালোকৰ এই কাৰ্যসূচী আজি কোনদিনাৰ পৰা আৰম্ভ হৈছে আৰু কি কি কাৰ্যসূচী আছে? যোৱাকালি আপোনালোকৰ কি কি কাৰ্যসূচী আছিলে? আমাৰ প্ৰথম দিনাখন 21 তাৰিখে প্ৰথম কাৰ্যসূচী আছিলে আৰু প্ৰথম কাৰ্যসূচীটো আছিলে মুকলি মাৰাথন প্ৰতিযোগিতা আৰু এই কাৰ্যসূচীটোৰ আৰম্ভণি কৰিছিলে আমাৰ মাকুম আৰক্ষী থানাৰ আৰক্ষী বিষয়া মহোদয়ে উদ্বোধন কৰিছিলে। লগতে অন্য কিছুমান গণ্যমান্য ব্যক্তি উপস্থিত আছিলে আৰু এনেদৰে প্ৰথম কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ হৈছিলে। তাৰ পিছতে আমাৰ যিবিলাক পতাকা উত্তোলন, স্মৃতি দৰ্পণ এই কাৰ্যসূচীসমূহ খুব সুন্দৰভাৱে আমন্ত্ৰিত অতিথিসকলৰ লগতে আমি সফল ৰূপায়ণ কৰিব পাৰিলোঁ। তাৰপিছতে আমাৰ প্ৰতিযোগিতাসমূহ আছিলে আৰু সেই প্ৰতিযোগিতাসমূহ বিচাৰকসকলে আহিছিলে, তেওঁলোক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁলোকৰ উপস্থিতিত প্ৰতিযোগিতাসমূহ খুব সুন্দৰভাৱে ৰূপায়ণ হৈ গ'ল। তাৰ পিছতে আমাৰ ৰাতি আমাৰ কৰম আখৰা অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালনা কৰিলে যিসকল উদ্বোধক আহিছিলে। তাৰ লগতে আমাৰ ৰাতিপুৱা 5টা বজাত ডাল বিসৰ্জন কৰা হয়। তাৰ পিছতে দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি দলীয় প্ৰতিযোগিতাসমূহ এতিয়া আৰম্ভ কৰা হৈছে আৰু বিচাৰকসকল আহি পাইছে। গতিকে সকলো কাৰ্যসূচীসমূহ ভালদৰে চলি আছে। বিশেষ অতিথি হিচাপত কোন উপস্থিত থাকিব আজি? মই এটা কথা ক'ব পাহৰি থাকিলোঁ। কালি আমাৰ যিটো আখৰা অনুষ্ঠান আছিলে সেই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়াদেৱ উপস্থিত আছিলে। তেওঁৰ উপস্থিতি আমাক সকলোকে খুব অনুপ্ৰাণিত কৰিলে। মই এইটো ক'ব পাহৰি থাকিছিলোঁ, তেওঁ আহিছিলে। আৰু আজিৰ অনুষ্ঠানত বিশেষকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰজ গোৱালা ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছে, তেওঁ আহিব। লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ৰবীন কুৰ্মী ডাঙৰীয়াক মতা হৈছে, তেওঁ আহিব। সাংস্কৃতিক সন্ধিয়াত আজি আপোনালোকে কাক নিমন্ত্ৰণ জনাইছে? আমাৰ দুজন বিশিষ্ট কণ্ঠশিল্পী শ্ৰীমতী দীপজ্যোতি মাহালী ডাঙৰীয়ানী বাইদেউ, লগতে আন এজন বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুত বিকাশ বিতুল ডাঙৰীয়াক মতা হৈছে। ধন্যবাদ জনাইছো। তো আপোনালোকে সন্মিলনৰ যিগৰাকী সন্মানীয় সম্পাদিকা আছিলে তেখেতৰ লগত আমি কথা পাতিলোঁ। দুদিনীয়া কাৰ্যসূচী তেওঁলোকে পাতিছে, গতিকে আমি ইয়াতে উপস্থিত হৈছোঁ আৰু এতিয়া বৰ্তমান আমি এই মঞ্চৰ পৰা আমি লৈছোঁ বিদায়। আপোনালোকে চাই থাকক 24 আসাম টিভি।